হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত নন্দই শেৱালীক ফোন কৰিব আৰু ভনীমা কেতিয়া আহিব বুলি সুধিব। আৰু তেতিয়া শেৱালীয়ে নাযায় বুলি ক'ব আৰু তেতিয়া নন্দই তাই যদি নাহে মই যাম, তথাপিও তাইক মোৰ পৰা আঁতৰত থাকিবলৈ নিদিওঁ। আৰু মই ক'লেতো তোৰ আগৰ সকলোবোৰ কথা কৈ দিম, তেতিয়া তোৰ জানো সংসাৰখন থাকিবনে বুলি শেৱালীক ক'ব আৰু তেতিয়া শেৱালী চিন্তাত পৰা দেখিবলৈ পাব। এইফালে আকৌ অনুস্মিতাই যে অংশুক দাদাকৰ কথা সুধিব আৰু তেতিয়া অংশুই অনুস্মিতাক মিছাকৈ ক'ব আৰু অংশুক কি হৈছিল সুধিব আৰু তেতিয়া অনুস্মিতাই সেইদিনা দাদাৰ কি কৈছিল একজেক্টলি মনত নাই, গাড়ীখন খুন্দা মাৰাৰ পাছতে মোৰ কি হৈ গ'ল মই গমেই নাপাওঁ বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অংশু যি ডক্টৰৰ ওচৰলৈ যাব আৰু অনুস্মিতাই দাদাকৰ কথা সুধি আছে, যদি মই তাইক সঁচা কথাটো কৈ দিওঁ কিবা হ'ব নেকি বুলি সুধিব আৰু তেতিয়া ডক্টৰে তাইক কথাটো ক'বই লাগিব, ভগৱানে তাক দাদাকৰ খবৰটো সহ্য কৰিব পৰাকৈ তাইক শক্তি দিয়ক বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।